মই এতিয়া এখন অভাৰব্ৰিজেৰে পাৰ হৈ আহিছোঁ। এইখন বাঁহৰ অভাৰব্ৰিজ। আপোনালোকে শুনিলে আচৰিত হ'ব যে এই অভাৰব্ৰিজখন ক'ত বনোৱা হৈছে। এইখন এখন হস্পিটেল, যমুনামুখৰ মিনি PHC যিখন আছে, এই মিনি PHC লৈ আহিবলৈ হ'লে এতিয়া এনেকৈ এখন বাঁহৰ সাঁকো বা আপুনি অভাৰব্ৰিজেৰে পাৰ হৈ আহিব লাগিব। মোৰ সতীৰ্থ সাংবাদিকে দেখুৱাই আছে, আপোনালোকে দেখা পাইছে যে হস্পিটেলৰ ভিতৰত ইটো খুঁটালিৰ পৰা আনটো খুঁটালিলৈ যাওঁতে এতিয়া এনেকুৱা বাঁহৰ অভাৰব্ৰিজ ব্যৱহাৰ কৰা হয়। কৃত্ৰিম বানতে এইখন হস্পিটেল প্ৰায় মাহৰ 30টা দিনে পানীৰ তলত থাকে। ইয়াতে অহা ৰোগীসকলৰ পৰা আৰম্ভ কৰি চিকিৎসকসকলে তেওঁলোকৰ খুঁটালিৰ পৰা আহি চিকিৎসা সেৱা প্ৰদান কৰিবৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ বাঁহৰ সাঁকো বা অভাৰব্ৰিজ ব্যৱহাৰ কৰিবলগীয়া হয়। মোৰ ওচৰত একাংশ ভুক্তভোগী বা ইয়াৰ স্থানীয় লোকসকল আছে, মই তেওঁলোকৰ পৰা জানিব বিচাৰিম। দাদা, আপুনি যদি অকণমান কয় যে ইয়াতে বাঁহৰ অভাৰব্ৰিজ হস্পিটেলৰ ভিতৰত বনোৱা হৈছে, ইফালে আছে, পিছফালে দেখিছোঁ আমি দীঘল এখন অভাৰব্ৰিজ আছে, কিহৰ কাৰণে এইবোৰ? চাওক, এজাক বৰষুণৰ ফলত এই যে যমুনামুখ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, এই স্বাস্থ্যকেন্দ্ৰখন যমুনামুখবাসীৰ একমাত্ৰ চিকিৎসা সেৱাৰ উপায় বুলিয়ে ক'ব পাৰি, ইয়াৰ বিকল্প আৰু নাই। কিন্তু এই চিকিৎসালয়খনত দেখা গৈছে যে বিগত কেইবাবছৰ ধৰি এজাক বৰষুণৰ ফলত চিকিৎসালয়খনৰ চৌপাশে কৃত্ৰিম বান সৃষ্টি হয়, চিকিৎসকৰ কোৱাৰ্টাৰৰ ভিতৰলৈকে পানী সোমায়, হস্পিটেলৰ বিভিন্ন কোঠালিৰ ভিতৰত পানী সোমায়। আৰু এই সমস্যাটোৰ কাৰণে এই অঞ্চলৰ যিসকল ৰোগী আছে, বিশেষকৈ হস্পিটেলখনৰ যিসকল কৰ্মচাৰী আছে, চিকিৎসক আছে, তেওঁলোক যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে, সমস্যাৰ সন্মুখীন হৈছে। চিকিৎসা সেৱা এটা পৰিষ্কাৰ পৰিচ্ছন্ন অৱস্থাত হ'ব লাগে, কিন্তু আপোনালোকে ইতিমধ্যে নিশ্চয় দেখা পাইছে যে দুৰ্গন্ধময় পৰিৱেশ সৃষ্টি হৈছে। হস্পিটেলখন ক'বলৈ গ'লে নিজেই মৃত্যুমুখলৈ গতি কৰিছে। আৰু ইতিমধ্যে এই যি সমস্যাটো, এই সমস্যাটো ভোগ কৰি অহাৰ ফলত ইয়াৰ ৰোগীসকলো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। যেতিয়া পানী সোমাই থাকে তেতিয়া এই চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ'ব লগা হয় ইয়াৰ ৰাইজ। দুদিন পূৰ্বেও যি বৰষুণ দিছিল, এই বৰষুণৰ ফলত প্ৰায় প্ৰতিটো কোঠালিৰ ভিতৰত প্ৰায় এহাঁটুলৈকে পানী প্ৰৱেশ কৰিছিল, যাৰ ফলত চিকিৎসা সেৱা সম্পূৰ্ণ ব্যাহত হৈ পৰিছিল। ইয়াৰ পাছতে দেখা গৈছে যে ইয়াৰ যিসকল স্থানীয় লোক আছে, চিকিৎসালয়খনৰ পৰিচালনা সমিতি,